हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 9 গদ্যাংশৰ তোমালোকৰ 30 নম্বৰ চেপ্টাৰ হনুমন্থৰ লংকা দৰ্শন। ঠিক আছে, তোমালোকৰ ইয়াতে লেখক দিয়া আছে মাধৱ কন্দলী। ঠিক আছে, তাৰপিছত তোমালোকক ইয়াতে দিছে কবিতাটো, তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা আৰু মই তোমালোকক এই চেপ্টাৰটোৰ ভিতৰুৱা কুৱেশ্যন আৰু পাঠভিত্তিক কুৱেশ্যন তোমালোকৰ মই আলোচনা কৰি দিম। ঠিক আছে, তো আমি প্ৰথমে পাঠভিত্তিক কুৱেশ্যনবোৰ দেখিম। তোমালোকক প্ৰথমে মই দেখুৱাইছোঁ কবি পৰিচয়, তোমালোকে এইটো পঢ়ি ল'বা। মই ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন বনাই থৈছোঁ ইতিমধ্যে, মই তোমালোকক PDF আকাৰে আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে তথাপি এইটো পঢ়ি ল'বা আৰু পাঠবোধখিনিও পঢ়ি ল'বা। ইয়াতে দি আছে তোমালোকৰ পাঠবোধ। ঠিক আছে, এইটো পঢ়ি ল'বা আৰু শব্দাৰ্থ আৰু টকাখিনি তোমালোকে পঢ়ি ল'বা। ঠিক আছে, আৰু মই তোমালোকক PDF আকাৰে তোমালোকৰ প্ৰশ্নাৱলীৰ যিবোৰ উত্তৰ আছে, ভাৱ বিষয়ক উত্তৰ, এই সকলোখিনি তোমালোকক আলোচনা কৰি দিম আৰু লগতে তোমালোকৰ এডিশনাল কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, তো পোনপ্ৰথমে মই তোমালোকক এডিশনাল কুৱেশ্যনবোৰ অৰ্থাৎ অতি চমু উত্তৰত যিবোৰ কুৱেশ্যন আছে 1 মাৰ্কৰ কুৱেশ্যন, এডিশনাল কুৱেশ্যনবোৰ তোমালোকক অতিৰিক্ত কুৱেশ্যনবোৰ আলোচনা কৰি দিম। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটি লাইক কৰি দিবা। ঠিক আছে, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আমাৰ ইয়াতে প্ৰথম কুৱেশ্যন দিছে যে মাধৱ কন্দলী কোন যুগৰ কবি আছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এই কুৱেশ্যনটো কিতাপতো দি আছে। তো আমাক ইয়াৰ উত্তৰ দি আছে যে মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ কবি আছিল। ঠিক আছে, আমাক 2 নম্বৰ কুৱেশ্যন দিছে মাধৱ কন্দলীৰ ৰামায়ণত কোন দুটা কাণ্ড পোৱা যায়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে তোমালোকক মাধৱ কন্দলীৰ ৰামায়ণত আদি কাণ্ড আৰু উত্তৰাকাণ্ড দুটা পোৱা যায়। ঠিক আছে, আমাক 3 নম্বৰ কুৱেশ্যন দিছে কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তো উত্তৰ দি আছে তোমালোকক বৰাহী ৰজা মহামাণিকৰ পৃষ্ঠপোষকতাত। ঠিক আছে, তাৰপিছত তোমালোকক 4 নম্বৰ কুৱেশ্যন দিছে মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা কোনে ৰচনা কৰিছিল। উত্তৰ দি আছে যে মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰাকাণ্ড দুটা ক্ৰমে মহাপুৰুষ মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। ঠিক আছে, তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 5 দিছে মাধৱ কন্দলীৰ ৰচনাত কৰিব মৌলিকতাৰ প্ৰভাৱ দেখা যায় নে নাযায়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব যায়। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 6 দিছে পৱন নন্দন কোন। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে পৱন নন্দন হ'ল পৱন পুত্ৰ হনুমান। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে লংকাপুৰী ক'ত অৱস্থিত আছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে লংকাপুৰী ত্ৰিকুট পৰ্বতৰ ওপৰত অৱস্থিত আছিল। কুৱেশ্যন নম্বৰ আমাক 8 দিছে অমৰাৱতী কোনে নিৰ্মাণ কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে অমৰাৱতী দেৱতাৰ মিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 9 দিছে হনুমানে কিহৰ ওপৰত বহি লংকা নগৰীখন চলাইছিল বা চাইছিল। তোমালোকৰ ইয়াতে উত্তৰ হ'ব হনুমানে সুবল শৃংগত বহি লংকা নগৰীখন চাইছিল। কুৱেশ্যন নম্বৰ তোমালোকক 10 দিছে কাশ্যপ নন্দন কোন আছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কাশ্যপ নন্দন আছিল বা কাশ্যপ নন্দন হ'ল সূৰ্যৰ আন এটা নাম। ঠিক আছে, তোমালোকক ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে এই চেপ্টাৰখনত যে সূৰ্যৰ আন এটা নাম কি, তোমালোকে লিখিবা যে কাশ্যপ নন্দন। ঠিক আছে, কুৱেশ্যন নম্বৰ তোমালোকৰ 11 দিছে পদ্মিনী দিঘি মানে কি। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে পদ্মিনী দিঘি মানে হ'ল পদুম ফুলেৰে ভৰি থকা পুখুৰী। কুৱেশ্যন নম্বৰ তোমালোকক 12 দিছে দাশৰথী নামৰে কি অৰ্থ কৰিছে। ঠিক আছে, তোমালোকৰ এইটো ছেকেণ্ড লাষ্ট কুৱেশ্যন অতিৰিক্ত কুৱেশ্যনৰ দাশৰথী ৰামৰে কি অৰ্থ কৰিছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে দাশৰথী নাম দশৰথৰ পুত্ৰ ৰামৰ অৰ্থ প্ৰকাশ কৰিছে। কুৱেশ্যন নম্বৰ তোমালোকক 13 দিছে 66 কুৱেশ্যন কি দেখি হনুমন্ত চিন্তিত হৈছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে লংকাৰ সুৰক্ষা ব্যৱস্থা দেখি হনুমন্ত চিন্তিত হৈছিল। ঠিক আছে, তো এতিয়া মই তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰি দিম এটা এটাকৈ। ইয়াতে আমাৰ পাঠভিত্তিক কুৱেশ্যন দি আছে, কৈছে যে চমুকৈ উত্তৰ দিয়া। আমাক প্ৰথম কুৱেশ্যন কৈছে ক নম্বৰ কুৱেশ্যন মাধৱ কন্দলী কোন আছিল। ঠিক আছে, প্ৰথম কুৱেশ্যন আমাক দিছে যে মাধৱ কন্দলী কোন আছিল। উত্তৰ দি আছে মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল। কুৱেশ্যন নম্বৰ খ দিছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন মহাকাব্য অনুবাদ কৰিছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ তোমালোকক গ দিছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ দি আছে তোমালোকক মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়। কুৱেশ্যন নম্বৰ ঘ দিছে তোমালোকক মাধৱ কন্দলীক শংকৰদেৱে কি বুলি অভিহিত কৰিছিল। উত্তৰ দি আছে মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। তোমালোকৰ ইয়াতে আৰু এটা কুৱেশ্যন হ'ব পাৰে যে অপ্ৰমাদী কবি বুলি কাক কোৱা হৈছিল। তোমালোকৰ উত্তৰ হ'ব মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰা হৈছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ তোমাৰ নম্বৰ কুৱেশ্যন দিছে মাধৱ কন্দলীৰ ৰামায়ণত
বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে মাধৱ কন্দলী ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ড শংকৰদেৱে ৰচনা কৰিছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ 6 দিছে তোমালোকক হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ সুন্দৰাকাণ্ডৰ ৰামায়ণৰ পৰা লোৱা হৈছে। ঠিক আছে। কুৱেশ্যন নম্বৰ তোমালোকক 2 দিছে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কেইগৰাকী কবি কেইজনৰ নাম উল্লেখ কৰা? ঠিক আছে। উত্তৰ দি আছে যে মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম হৈছে হেম সৰস্বতী দি আছে আমাক, হৰিদাস বিপ্ৰ দি আছে, কবিৰত্ন দি আছে, কবিৰত্ন সৰস্বতী দি আছে আৰু ৰুদ্ৰ কন্দলী দি আছে। ঠিক আছে। তোমালোকে এই নামকেইটা তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ তোমালোকক 3 দিছে মাধৱ কন্দলীয়ে কোন ৰাজ্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ কৰ ৰজা আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দিছে মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ তোমালোকক ইয়াতে 4 দিছে তলত দিয়ে এবাৰ টকা লিখা বা চমু টকা লিখা। হনুমন্ত দি আছে। হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। হনুমন্ত বানৰ বীৰ আছিল। তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল। ঠিক আছে। মনত ৰাখিবা যে হনুমন্ত কাৰ পুত্ৰ আছিল? তেওঁ বায়ু দেৱতা আৰু অঞ্জনাৰ পুত্ৰ আছিল। তেওঁ মহাবলৱন্ত আৰু বুদ্ধিমত্ত আছিল। ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পাছত সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাৰ সন্ধান উলিয়াইছিল। ৰাম ৰাৱণৰ যুদ্ধত লক্ষণক মেঘনাদে স্বৰ মাৰি বধ কৰাত বিশ্বৈকৰণী সঞ্জীৱনী আনিবলৈ গৈ হনুমানে গোটেই পৰ্বতখনকে দাঙি আনিছিল। তেওঁৰ অন্তৰত আৰু সুখত সদায় ৰাম ৰাস কৰিছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ তোমালোকৰ সুগ্ৰীৱ দি আছে। সুগ্ৰীৱ বানসকলৰ ৰজা ৰাজ্য কিষ্কিন্ধাৰ ৰজা বালিৰ ভায়েক আছিল। এওঁ ৰামৰ পৰম মিত্ৰ আছিল। সীতাৰ সন্ধানত ঘূৰি ফুৰোতে ৰাম আৰু সুগ্ৰীৱৰ মিলন ঘটিছিল। ঠিক আছে। ইয়াৰ পিছত দিছে ৰাজ্য লাভৰ আশাত সুগ্ৰীৱে ভায়েক বালিক ৰামৰ হতুৱাই হত্যা কৰাইছিল। সীতাৰ উদ্ধাৰৰ বাবে হোৱা যুদ্ধখনত সমস্ত বানৰ সেনা লৈ সুগ্ৰীৱে ৰামক সহায় কৰিছিল। নীল দি আছে তোমালোকক। নীল এগৰাকী বানৰ বীৰ আছিল। কিষ্কিন্ধাত তেওঁ ৰামচৰণক লগ পাইছিল বা ৰামচন্দ্ৰক লগ পায়। এওঁ সীতা উদ্ধাৰৰ বাবে সাগৰত যি সেতু নিৰ্মাণ কৰাব লগা হৈছিল এই কাৰ্যৰ এগৰাকী সেনাপতি আছিল। নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম ৰাৱণৰ যুদ্ধৰ এগৰাকী সেনাপতি আছিল। অমৰাৱতী দি আছে তোমালোকক। অমৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী আছিল। এই নগৰখন দেৱসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াত সৌন্দৰ্য অতি বিতপন আৰু চালে চকুৰোৱা আছিল। অমৰাৱতীত থকা বাগিচাখনৰ নাম চন্দন কানন আছিল, য'ত দুষ্প্ৰাপ্য ফুল জকমকাই সদায় ফুলি আছিল। কাশ্যপ নন্দন দি আছে, তোমালোকে এইটো পঢ়ি ল'বা। ঠিক আছে। তাৰপিছত আমাক বিশ্বকৰ্মা দিছে। বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত ত্ৰিলোকৰ শ্ৰেষ্ঠ শিল্পী বিশ্বকৰ্মা। এওঁ দেৱতাসকলৰ অলংকাৰ আৰু বিমান নিৰ্মাণ কৰিছিল। ইন্দ্ৰৰ ৰাজধানী অমৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ গৈ সাধিত হৈছিল। তেওঁক দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা বুলি জনা যায়। ঠিক আছে। কুৱেশ্যন নম্বৰ 5 দিছে আমাক লংকা নগৰীৰ কাছৰ বন বননিত হনুমন্তে কি কি ফল ফুল গছ দেখিবলৈ পাইছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে দি আছে। লংকা নগৰীত যাওঁতে কাছৰ বন বননিত হনুমন্তে অনেক ফুল ফল দেখিবলৈ পাইছিল বা বহুতো ফুল ফল দেখিবলৈ পাইছিল। সেইবোৰ হ'ল সৰল, পিয়াল, ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৰী। এইবাৰ তোমালোকে ইয়াৰ পৰা চাই ল'বা। ঠিক আছে। তোমালোকে ভালদৰে চাই ল'বা। কুৱেশ্যন নম্বৰ আমাক 6 দিছে। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? ঠিক আছে। হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰী ৰূপ লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল। লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি শক্তিশালী আছিল। হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল। সেইবাবে তেওঁ মায়া বিপদাৰে নিজৰ ৰূপটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 দিছে। হনুমন্তই পদূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। উত্তৰ দি আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লংকা অভিমুখে গৈছিল। বিবিধ ফুল ফলেৰে জাতিষ্কাৰ বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হ'ল। কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখি লংকাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল। তেতিয়া তেওঁ মায়া বিদয়াৰে নিজৰ ৰূপটোক মেকুৰীলৈ ৰূপান্তৰ কৰিলে। বাকীবোৰ তোমালোকে চাই ল'বা, এতিয়া দি আছে। ঠিক আছে। তাৰপিছত তোমালোকক পেৰাগ্ৰাফ চেঞ্জ কৰি দিছে, এইটো তোমালোকে চাই ল'বা।
যে দেৱতা অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল। গধূলি সময়ত দেখা লংকা নগৰীখন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 দিছে আমাক। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? ৰাম ভক্ত হনুমন্তে প্ৰভুৰ দুখ দেখি সীতাৰ সন্ধানত লংকা নগৰীত উপস্থিত হৈছিল। বাকীবোৰ তোমালোকে ইয়াৰ পৰা চাই ল'বা, ইয়াতে দি আছে। ঠিক আছে, তোমালোকক মই স্ক্ৰীনত শ্বেয়াৰ কৰিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। কুৱেশ্যন নম্বৰ আমাক 9 দিছে। সুবেল শৃংগত বহি হনুমন্তে কি ভাবিছিল? সীতাক বিচাৰি ত্ৰিকুট পৰ্বতৰ ওপৰত সুবেল শৃংগত আহি উপস্থিত হৈছিল হনুমন্ত। তেতিয়া শৃংগত বহি ভাবিছিল যে সমুদ্ৰ অতিক্ৰম কৰি তেওঁ সুস্থ শৰীৰে সুবেল আহি পাইছে। এতিয়া তেওঁ আগলৈ আগবাঢ়ি যাব পাৰিব। সাগৰ পাৰ হওঁতে কিন্তু তেওঁৰ মনলৈ কোনো সংখ্যা অহা নাছিল। বাকীবোৰ তোমালোকে চাই ল'বা। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 10 দিছে। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে তোমালোকে লিখা। তোমালোকক এইটো মূল ভাৱ লিখিবলৈ কৈছে, তোমালোকে ইয়াৰ পৰা তোমালোকে চাই ল'বা। ঠিক আছে, এইটো তোমালোকে সাৰাংশ। কুৱেশ্যন নম্বৰ 9 তোমালোকে ইয়াৰ পৰা চাই ল'বা। ঠিক আছে, তোমালোকে চাই লোৱা। ইয়াৰ পিছত আমাক ভাষা বিষয়ক দিছে। ঠিক আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 11 দিছে আমাক। তলৰ শব্দবোৰৰ আধুনিক ৰূপ দিয়া। ঠিক আছে, কণ্টকি দি আছে, কাঁইটীয়া গছ হয়। ছাতিমাল দি আছে, ছাতিয়না গছ। তহিতে মানে তাত, দেখিলেন তাৰ মানে দেখিলে। ঠিক আছে, সামাৰ্থ শব্দ দিছে আমাক। সামাৰ্থ শব্দ দিছে। গগন মানে আমাৰ আকাশ হ'ব। বিড়াল মেকুৰী, গড় দুৰ্গ বা কোট। সমুদ্ৰ দি আছে, সাগৰ জল দি, আৰু পৱন দি আছে বতাহ বা বায়ু। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ঠিক আছে, বাই বাই, টেক কেয়াৰ।